ৱেলকাম টু মাই চেনেল গাইজ। তো আজি এটা নতুন ব্লগ য'ত আমি নতুন কানেকশ্যন দিবলৈ যাম অঞ্চলিত। চ' লেটছ গ'। বাবা, খবৰ কেনে তোমাৰ? পঢ়া পাতি ঠিকে চলি আছে না? নকওঁ নেকি আকৌ? দে। ত' এয়া হৈছে গাঁৱৰ ৰাস্তা, প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ আৰু গদ্ধচেবি ভৰপূৰ। চ' ফাৰ্ষ্ট ডেষ্টিনেশ্যন হ'ব আমাৰ হাদেৰি, দেন আমি যাম অঞ্চলি। অঞ্চলিত আহিয়েই জংঘলৰ মাজত নামি গৈছোঁ। এয়া জইন, ইয়াৰ পৰা আমি কাষ্টমাৰৰ ঘৰলৈ কেবুল টানি দিম। বহুখিনিয়ে কাম চলি আছে, যিখিনি ক্লিপছ মই লোৱা নাই যিহেতু কাম কৰিব লগা হৈছে সেইবাবে। বহুত প্ৰখৰ ৰ'দ, গৰমতে কপালৰ ঘাম মাটিত ওলাই পৰিছে। এয়া অলপমান ফান টাইম। এয়া মেচিনেৰে জইন কৰি থকা সময়ত লোৱা ক্লিপছ। চ' বহুত দীঘলীয়া হৈ যায় কাৰণে মই ফাষ্ট কৰি দিছোঁ। বাহুবলী। গোটেইখিনি কাম সম্পূৰ্ণ কৰাৰ পিছত আমি কাষ্টমাৰ ঘৰত ৰাউটাৰ লগোৱাৰ ব্যৱস্থা কৰিছোঁ। And sometimes you just gotta believe there's something that'll give you relief. There's something that'll have what you need. ইয়াত গোটেইখিনি ক্লিপছ লোৱা নহ'ল, বাট গোটেইখিনি কাম সম্পূৰ্ণ কৰাৰ পিছত এয়া চাওক, উভতি অহাৰ সময়ত সন্যাসী শিৱধাম। ঘৰ গৈ নাপাওঁতে আমি আৰু বেলেগ কামৰ বাবে উভতি যাব লগা হ'ল। ইয়াত ফাইবাৰ ছিঙি গৈছে, তো সেয়া আৰু ঠিক কৰিব লাগিব, তাৰ পিছতহে ঘৰলৈ যাব পাম। ত' দেৰি হোৱাৰ কাৰণে গোটেইখিনি ক্লিপছ নল'লোঁ, জাষ্ট এইকেইটাই ল'ব পাৰিছোঁ। জইন কৰা হোৱালৈকে আমাৰ বহুতেই দেৰি হৈ গ'ল, 5 বাজি গ'ল। ঘৰ গৈ নাপাওঁতে আৰু এটা কাষ্টমাৰৰ তাত আমি প্ৰব্লেম ছল্ভ কৰিবলৈ গুচি গ'লোঁ। ঘৰ আহি পোৱাৰ সময়ত ৰাতিয়ে হৈ গ'ল, 6:22 হৈ গ'ল। চ' আজিলৈ ইমানখিনিয়ে। বাই বাই, চি ইউ ইন দ্য নেক্সট ভিডিঅ'। Losing time.